চৰকাৰীভাৱে আটাইকেইখন জিলা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেটৰ কোন উইনাৰ হৈছে বা কোন জয়ী হৈছে এইটো ঘোষণা নাই কৰা যদিও কিন্তু ইভাগে আমি গোটেইখিনি তথ্য পাইছোঁ যিকেইখন এতিয়ালৈকে অলৰেডি গণনা কৰি শেষ হৈছে প্ৰায় 10খন গোটেই 10খনেই আমি ভাৰতীয় জনতা পাৰ্টি দলে পাবলৈ সক্ষম হৈছোঁ আঞ্চলিক পঞ্চায়ত আৰু সেইখিনি এতিয়ালৈকে 6খনৰ ঘোষণা হৈছে বাকীখিনি ঘোষণা হোৱা নাই বাকী ZPC আটাইকেইটাই আমি লিডত আছোঁ বাকী ৱাৰ্ডখিনিতো আপোনালোকে নিশ্চয় গম পাইছে যে ৱাৰ্ডৰ লগত বা আমাৰ কোনো হেৰি এটা নাথাকিলেও কিন্তু ৱাৰ্ডখিনি আমাৰ দলৰ যিসকল সদস্য সেইসকলে জয়ী হৈছে গতিকে আমি পঞ্চায়ত গঠন কৰাটো প্ৰায় নিশ্চিত আৰু সকলো 19টা আমাৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চায়ত আছে গোটেই 19টাই যে আমি দখল কৰিম এইটো প্ৰায় আমি নিশ্চিত হৈছোঁ আৰু জিলা পৰিষদ 4টা আছে গোটেই 4টাই আমাৰ সোণাৰী সমষ্টিত আমি জিকিবলৈ সক্ষম হ'ম ৰাইজে কিয় আপোনালোকক ভোটদান কৰিছে বুলি ভাবিছে যেহেতু আমাৰ বৰ্তমানৰ চৰকাৰখন ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি এটা সুচিন্তা যিখিনি এটা দৃঢ় প্ৰতিজ্ঞ হিচাপে যি পদক্ষেপ লৈছে এই পদক্ষেপবোৰ সমগ্ৰ ভাৰতবাসী অকল অসমবাসী নহয় ভাৰতবাসীয়ে দেখিছে আৰু সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰখনক সকলো জাতি জনগোষ্ঠীক কেনেধৰণে আগুৱাই লৈ যাব লাগে এনেধৰণে চিন্তা কৰাৰ কাৰণে আজি সকলো জনসাধাৰণে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলক আঁকোৱালি লৈছে আৰু লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু যেনেধৰণে আমাৰ বিগত দিনসমূহত প্ৰায় 80 দশকৰ পৰা আমাৰ অসমখন যিহেতু পিছুৱাই ৰৈছিল বিভিন্ন কাৰণত আজি সেই যিসকল উন্নয়নৰ ক্ষেত্ৰখনত পিছুৱাই ৰোৱা আজি আমাৰ এই 5টা বছৰৰ ভিতৰত কেনেধৰণে আজি সেই 20টা বছৰ বা 25টা বছৰ আমি আগুৱাব পাৰোঁ এই কথাখিনি চিন্তা কৰি দ্ৰুতগতি উন্নয়ন কৰা আপোনালোকে সকলোৱে দেখিছে আৰু ৰাইজে দেখিছে গতিকে আজি তাৰ ওপৰত ভৰসা কৰি তাৰ ওপৰত বিশ্বাস কৰি আজি আমাৰ সকলো জনসাধাৰণে আজি ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলক আঁকোৱালি লৈছে এই নিৰ্বাচন এইটো নিৰ্বাচনে 26ৰ নিৰ্বাচনৰ ফলাফল বুলি ক'ব পাৰি কাৰণ কেলে যিহেতু এই পঞ্চায়ত যেটো আমাৰ নিজৰ দলৰ হাতত যেহেতু থাকিব গতিকে পঞ্চায়তৰ যিটো গ্ৰাম্য আন্তঃগাঁথনি যিটো উন্নয়নৰ কাৰণে যিখিনি কৰিব লাগে পঞ্চায়তৰ বা যি ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাৰে আমাৰ পঞ্চায়তৰ হাতত কিছুমান ক্ষমতা অৰ্পণ কৰা আছে তাৰ জৰিয়তে আজি গ্ৰামাঞ্চলৰ উন্নয়নৰ আন্তঃগাঁথনিটো এই পঞ্চায়তৰ যোগেদি হয় গতিকে হেতু যেহেতু থাকিব তেতিয়া ৰাইজে যিখিনি সুবিধা পাব লাগে সেইখিনি পাই থাকিব চৰকাৰে দি থকাখিনি তেতিয়া ৰাইজে অটোমেটিক আমাৰ 26ৰ কাৰণে তেওঁলোকে সেইখিনি যে আকৌ ভাৰতীয় জনতা পাৰ্টি দলকে যে ভোট দিব লাগে সেইখিনি তেওঁলোকৰ এটা যে মন বান্ধি ল'ব তেওঁলোকে যে এটা তেনেকুৱা প্ৰতিজ্ঞাবদ্ধ হ'ব হেতুটো সকলো ৰাইজে আমি জনা উচিত বা